নমস্কাৰ। আপকামিং ৩০ মাৰ্চ তাৰিখে যি DME পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, অৰ্থাৎ DME নন টেকনিকেল। ইতিমধ্যে DME টেকনিকেল পৰীক্ষা অনুষ্ঠিত হৈছে আৰু যি এতিয়া DME নন টেকনিকেল পৰীক্ষা বাকী আছে, সেয়া আমাৰ ৩০ মাৰ্চত অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই ৩০ মাৰ্চত আপোনালোকে এটা গেম চেঞ্জিং আপোনালোকে অপৰচুনিটি কেনেকৈ লাভ কৰিব, কেনেদৰে আপোনালোকে এটেম্প কৰিব এই পৰীক্ষাটো, তাৰ বিষয়ে আজি বিস্তৃতভাৱে ক'বলৈ গৈ আছোঁ। আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে এই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱী নাইবা আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেন্তে তেওঁলোকক শ্বেয়াৰ কৰি দিব। গতিকে আমি চাওঁ, আমাৰ DME পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে ৩০ মাৰ্চ তাৰিখে, অৰ্থাৎ হাতত মাত্ৰ 15 দিন সময় বাকী। আৰু এই 15 দিনত আমি কেনেকৈ এটা গেম চেঞ্জিং অপৰচুনিটি আনিব পাৰোঁ, ঠিক আছে, তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু গেম চেঞ্জিং অপৰচুনিটি কেনেকৈ আহিব যদি আমি ভালদৰে এটেম্প কৰোঁ পৰীক্ষাটোত, ঠিক আছে। আৰু পৰীক্ষাটো আপোনালোকে কেনেদৰে পাছ কৰিব ইয়াৰ প্ৰিভিয়াছ ভিডিঅ'টোত জনাইছোঁ, ঠিক আছে। PYQ এনালিচিছ কৰিব লাগিব, অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, ঠিক আছে। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপোনালোকে চাবই লাগিব। আপোনালোকে নেটত পাই যাব, গুগলত যদি চাৰ্চ কৰিলে আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পাব। আৰু নাইবা ইউটিউব চেনেলতো বহুতোৱে প্ৰভাইড কৰে যে পুৰণা পেপাৰসমূহ তেওঁলোকে এনালিচিছ কৰি দেখায়, তাতো আপোনালোকে পাই যাব। তাৰপিছত আপোনালোকে ফ'কাছ কৰিব লাগিব ইচ পাৰ্ট অফ দ্য চিলেবাছত কি আছিলে। ইংলিছ আছে, ৰিজনিং আছে, ঠিক আছে, মেথছ আছিলে, জিকেৰ ভিতৰত বহুতো পৰে, যেনেকৈ ছায়েন্স এণ্ড টেকন'লজি আহিব, ছায়েন্স এক্ট আহিব, তাৰপিছত আহিব পলিটি আহিব, হিষ্ট্ৰী আহিব, তাৰপিছত ইকনমিক্স, জিঅ'গ্ৰাফী, এই সকলোবোৰ থাকিব। আৰু ইয়াৰ ভিতৰতো দুটা পাৰ্ট আছে, এটা হ'ল আছাম পাৰ্ট আৰু আনটো হ'ল ইণ্ডিয়ান পাৰ্ট। এই সকলোবোৰ আপোনালোকে ভালদৰে খোলোচা মাৰি এতিয়া চাই যাব লাগিব। এতিয়া চাবলৈ সময় নাই যদি আপোনালোকে আগতে যি পঢ়িছিলে ৰিভিজন কৰিব লাগিব। আৰু যিসমূহ থাকি গৈছে সেইসমূহ আপোনালোকে এই যি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা আপোনালোকে কভাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে মক টেষ্ট কিছুমান দিব। মক টেষ্ট মানে আপোনালোকে 50টা কুৱেশ্যন বনাই ল'ব, ঠিক আছে। 50টা কুৱেশ্যন বনাই ল'ব। তাৰপিছত 50টা কুৱেশ্যন আপোনালোকে কিমান সময়ত এটেম্প কৰিব পাৰিছে, অৰ্থাৎ আপোনালোকে 10টা কুৱেশ্যন এটেম্প কৰোঁতে কিমান সময় লাগিছে, এই সকলোবোৰ মানে টাইম মেনেজমেণ্ট, মানে বিশেষকৈ হৈ গ'ল টাইম মেনেজমেণ্ট, ঠিক আছে। এই টাইম মেনেজমেণ্টটো আপোনালোকে ভালদৰে কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনালোকে 50 আউট অফ 50 এটেম্প কৰিব পাৰিব। তাৰপিছত ছাবজেক্টৰ কথা ইতিমধ্যে ক'লোঁ, প্ৰিভিয়াছ ভিডিঅ'টো কৈছোঁ। আৰু তাৰপিছত আমি এতিয়া চাম ষ্ট্ৰেটেজি, কেনেদৰে আমি এই 50 আউট অফ 50 এটেম্প কৰিব পাৰিম, ঠিক আছে। এই যি DME নন টেকনিকেল পৰীক্ষাটো অনুষ্ঠিত হ'ব, ঠিক আছে, নন টেকনিকেল পৰীক্ষা অনুষ্ঠিত হ'ব। এই DME নন টেকনিকেলত কি হ'ব, আপোনালোকৰ টোটেল কুৱেশ্যন থাকিব 50, ঠিক আছে। এই 50টা কুৱেশ্যনৰ এগেইনষ্টত আপোনালোকৰ কিমান মাৰ্কছ থাকিব, 100 মাৰ্কছ থাকিব, ঠিক আছে। এই সকলোখিনি হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে পৰীক্ষাত আপোনালোকে এই 50ৰ ভিতৰত 50টা কুৱেশ্যন আপোনালোকে এটেম্প কৰিবলৈ চাব লাগিব, যেনেকৈ হ'লেও চাবই লাগিব, কাৰণ ইয়াত কোনো নেগেটিভ মাৰ্কিং নাই, ঠিক আছে, নেগেটিভ মাৰ্কিং নাই। গতিকে আপোনালোকে প্ৰথমতে কি কৰিব, ফাৰ্ষ্ট ষ্টেপ, আপোনালোকে সময় মানে অপব্যৱহাৰ নকৰিব। মানে সময়টো আপোনালোকে বহুত মূল্যৱান। এই সময়ছোৱা মানে 2 ঘণ্টা যি 2 আৱাৰ্ছ টাইম পাব, 2 আৱাৰ্ছ টাইমৰ আপোনালোকৰ সময়খিনি বহুত মূল্যৱান, ঠিক আছে। এই 2 ঘণ্টা সময়ছোৱাত আপোনালোকে কি কৰিব, প্ৰথমতেই আপোনালোকে যেতিয়া আপোনালোকৰ পেপাৰখন দিয়ে, ঠিক আছে, আপোনালোকৰ আনচাৰ বুকলেট দিয়ে, তেতিয়া আপোনালোকে আপোনালোকৰ সকলো এই এডমিটত যি আছে আপোনালোকৰ ৰোল নাম্বাৰ ফিল আপ কৰিবলগীয়া সেই সকলোবোৰ ফিল আপ কৰিব, ঠিক আছে। তাৰ যেতিয়া আপোনালোকৰ পাব, ঠিক আছে, আপোনালোকে কুৱেশ্যন পেপাৰ পাব, লগে লগে আপোনালোকে 1 মিনিটো সময় মানে ৱেষ্ট নকৰি আপোনালোকে কি কৰিব, কৰি যাব, ঠিক আছে। আপোনালোকক এটা ষ্ট্ৰেটেজি কৈছোঁ, প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকে জিকে পাৰ্টখিনি কৰিব। জিকে পাৰ্ট যোনখিনি আপোনালোকে ইজি কুৱেশ্যন পায়, ঠিক আছে, ইজি কুৱেশ্যন পায়, আপোনালোকে সকলো সময় ৱেষ্ট নকৰি ইজি কুৱেশ্যনখিনি, মানে আপোনালোকে ইজি কুৱেশ্যনবোৰ কি হ'ব, আপোনালোকে কুৱেশ্যনটো যেতিয়া পঢ়িব তেতিয়া আপোনালোকে ডাইৰেক্ট অপশ্যনসমূহ নোহোৱাকৈ আপোনালোকে পাৰিব, সেইসমূহ আপোনালোকে ডাইৰেক্ট কৰি যাব। এইফালে বোলে 4টা অপশ্যন আছে, ABCD, ঠিক আছে, আপোনালোকে দেখিলে বোলে এই কুৱেশ্যনটোৰ পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ বি অপশ্যনটো শুদ্ধ, আপোনালোকে লগে লগে আনচাৰ বুকলেটত আপোনালোকে গোল বনাই দিব, ঠিক আছে। এনেদৰে আপোনালোকে কৰি যাব, লগে লগে কৰিব, মানে এটা কুৱেশ্যন কৰিলে, তাৰপিছত 2টা কুৱেশ্যন কৰিলে, 3টা কুৱেশ্যন কৰিলে, 4টা কুৱেশ্যন কৰিলে, 5টা কুৱেশ্যন কৰিলে, এনেদৰে আপোনালোকে জিকে টোটেল মুঠ প্ৰায় 30টামান জিকে কুৱেশ্যন আহিব। 30টাৰ ভিতৰত আপোনালোকে যিমান পাৰে অতি সোনকালে এই 30টা সম্পূৰ্ণ কৰিবলৈ চাব। 30টা মানে কি, আপোনালোকে 30টা কুৱেশ্যন আপোনালোকে প্ৰায় 10-15 মিনিটত
নহ'লে 20 মিনিটত কৰিব চাব ঠিক আছে 20 মিনিটত কৰিব চাব তাৰপিছত আপোনালোকে যি কুৱেশ্যন থাকি গ'ল মানে টান কুৱেশ্যনখিনি আপোনালোকে সময়ত হৈ যাব ঠিক আছে টান কুৱেশ্যনৰ কাৰণে আপোনালোকে সময়টোত হৈ যাব এইটো পিছত কৰিব ঠিক আছে ফাৰ্ষ্ট ষ্টেপটো হৈ গ'ল যোনখিনি ইজি আছিলে ইজিখিনি কৰি ল'ম আমি প্ৰায় 30টা কুৱেশ্যন আমি ডান কৰি দিম তাৰপিছত নেক্সট ষ্টেপ হৈ গ'ল আপোনালোকে এই যোনখিনি টান কুৱেশ্যন আছিলে আপোনালোকে নোৱাৰিলে নহ'লে আপোনালোকৰ কনফিউজন লাগি আছে যে 1 হ'ব নে 2 হ'ব নে 3 হ'ব এই কনফিউজনখিনি আপোনালোকে থৈ যাব ঠিক আছে থৈ কিনি আপোনালোকে কি কৰিব এইখিনি আপোনালোকে লেফ্ট আউট কৰি দিব তাৰপিছত আকৌ থাৰ্ডত আপোনালোকে কি কৰিব আপোনালোকৰ যিখিনি মেথছ আছিলে মেথছ আৰু ৰিজনিং এইখিনি কৰিব চাব ইয়াত আপোনালোকে প্ৰায় ধৰি লওক 30টা কুৱেশ্যনত আপোনালোকে কিমান সময় লগাব আপোনালোকে প্ৰায় 15 মিনিটত কৰিব লাগিব 15 মিনিট কৰিলে 15 মিনিটৰ পিছত আপোনালোকে যদি মেথছ আৰু ৰিজনিঙত আপোনালোকে অলপ কমজোৰ হয় অৰ্থাৎ আপোনালোকে অলপ টান পায় তেতিয়াহ'লে আপোনালোকক নিশ্চয় সময় লাগিব অলপ কৰোঁতে কিন্তু আপোনালোকে কৰিবলৈ পাৰিবই সেই মেথছ আৰু ৰিজনিঙত আপোনালোকে প্ৰায় তেতিয়া এটা এনআইএফ টাইম দিব পাৰিব এনআইএফ টাইম মানে টোটেল কিমান হ'ব 120 মিনিটছৰ পৰীক্ষা অনুষ্ঠিত হ'ব যিহেতু আপোনালোকে যদি 15 মিনিটছ ইয়াত দি দিয়ে আপোনালোকে প্ৰায় এঘণ্টা সময় ঠিক আছে 1 আৱাৰ আপোনালোকে এই মেথছ আৰু ৰিজনিঙত দিব পাৰিব মেথছ ৰিজনিঙত দিয়াৰ লগে লগে কি হৈ যাব আপোনালোকে টোটেল আপোনালোকৰ এতিয়া সময় মানে এঘণ্টা 15 মিনিট হৈ গ'ল মানে এঘণ্টা 15 মিনিট মানে কিমান হ'ল 75 মিনিটছ পাৰ হৈ গ'ল আৰু আপোনালোকৰ ওচৰত বাকী থাকিলে 45 মিনিটছ ঠিক আছে এই 45 মিনিটছ আপোনালোকৰ ওচৰত বাকী নাথাকে কাৰণ ইয়াৰ মাজতো আপোনালোকৰ এক্সটাৰ্নেল আহিব ঠিক আছে আপোনালোকৰ যি কুৱেশ্যনসমূহ এডমিট কাৰ্ড চেক কৰিবলৈ আহিব আপোনালোকৰ অলপ ইফালে সিফালে চাওঁতে অলপ সময় খৰচ হ'ব ইয়াতো প্ৰায় আপোনালোকৰ 5 মিনিটমান ৱেষ্ট হ'বই তাৰপিছত আপোনালোকৰ সময়ত ওচৰত বাকী থাকিল 40 মিনিট সময় এই 40 মিনিটত আপোনালোকে যি ৰিমেইনিং থাকি গ'ল ঠিক আছে আপোনালোকে কিমান কৰিলে কুৱেশ্যন এতিয়ালৈকে 30টা অলৰেডি কৰিলে ঠিক আছে ৰ'ব 1 মিনিট 30টা কুৱেশ্যন আপোনালোকে অলৰেডি কৰিলে তাৰপিছত প্লাছ আপোনালোকে কি কৰিলে এই 15 মিনিটত মানে এঘণ্টাত আপোনালোকে 15টা মেথছ আৰু ৰিজনিং কৰিলে ঠিক আছে আপোনালোকৰ টোটেল 45 হৈ গ'ল 45 আপোনালোকে এটেম্প কৰিলে আৰু এই 5টাৰ কাৰণে আপোনালোকে ভাবিব টাইম পাব মানে ঠিক আছে আৰু যিহেতু আপোনালোকে ইমানখিনি টাইম আপোনালোকৰ ওচৰত থাকিব আপোনালোকে ধুনীয়াকৈ টাইমটো মেনেজ কৰিব পাৰিব আৰু এইখিনি জাষ্ট মানে লিমিটেড টাইমহে কোৱা হৈছে কিন্তু আপোনালোকৰ ইয়াতকৈ অলপ সময় বেছি লাগিব পাৰে তেতিয়া আপোনালোকে ধুনীয়াকৈ এই যি 45 মিনিট সময় আৰু 40 মিনিট সময় আপোনালোকৰ বাকী থাকিলে এই 40 মিনিট সময় আপোনালোকে ধুনীয়াকৈ ইউটিলাইজ কৰিব পাৰিব আপোনালোকৰ যদি কিবা সময়ত যদি মেথছখিনিত যদি আপোনালোকৰ এঘণ্টা নালাগে যদি এঘণ্টা 15 মিনিটো লাগিছে তেতিয়াহ'লে আপোনালোকৰ একো প্ৰব্লেম নহয় আৰু আপোনালোকৰ সময়ত গোটেইখিনি 50টা কুৱেশ্যন কৰিব পাৰিব আপোনালোকে যদি এই 50টা কুৱেশ্যন এই 50টাহে কুৱেশ্যন যে টাইমত হৈ যাব এনেকৈ দৰে যদি ভাবি যদি আপোনালোকে কৰিব যায় ঠিক আছে এনেদৰে ভাবি যদি আপোনালোকে যদি ভাবে যে 50টাহে কুৱেশ্যন আপোনালোকৰ হৈ যাব কিন্তু তেনেকুৱা নহয় আচলতে সেই কুৱেশ্যনখিনি কৰোঁতে বহুতো সময়ৰ প্ৰয়োজন হয় গতিকে সেই সময় ৱেষ্ট নকৰি যদি আপোনালোকে ভালদৰে এটেম্প কৰিব পাৰে গতিকে আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ 50 আউট অফ 50 আপোনালোকে পাই আপোনালোকে ক্লিয়াৰ কৰাৰ সম্ভাৱনা থাকিব আৰু আপোনালোকে যদি ছেফ স্ক'ৰ বুলি ক'বলৈ যায় তেতিয়াহ'লে ছেফ স্ক'ৰ আপোনালোকৰ 50টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে প্ৰায় 47 ঠিক আছে 47 48 কাৰেক্ট কৰিব পাৰিবই লাগিব তেতিয়াও আমি ক'ব নোৱাৰিম যে এইটো ছেফ স্ক'ৰ বুলি কাৰণ যোৱাবাৰ কাট অফ বহুত বেছি হাই গৈছিলে কাৰণ 50টাহে কুৱেশ্যন আৰু যিসমূহে ভালদৰে প্ৰিপেয়াৰ কৰিছে তেওঁলোকে পৰীক্ষাটো ভালদৰে এটেম্প কৰিবই আৰু যিহেতু ইতিমধ্যে মানে ADRE ৰিজাল্ট ঘোষণা কৰি দিছে ঠিক আছে ADRE ৰিজাল্ট ঘোষণা কৰাৰ লগে লগে আপোনালোকে যিসমূহে মানে ইতিমধ্যে পাছ হৈছে তেওঁলোকে মানে যদি এটেম্প কৰিব নাযায় ঠিক আছে এটেম্প কৰিবলৈ যদি নাযায় তেতিয়াহ'লে অলপ চান্স আছে যে কাট অফ প্ৰায় 2-3 নম্বৰমান কমাৰ যদি যোৱাবাৰ কাট অফ যদি 50 আউট অফ 50 কুৱেশ্যন আছিলে তেতিয়াহ'লে যদি আপোনালোকে 48ও কৰে আপোনালোকৰ সম্ভাৱনা আছে সকলো মানে যি পৰীক্ষাৰ্থীসকল আছে পৰীক্ষাৰ্থীসকলৰ ওপৰত ডিপেণ্ড কৰে গতিকে আপোনালোকে বেলেগৰ ওপৰত যাতে ডিপেণ্ডেণ্ট নহয় নিজে যাতে পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰে তাৰ বাবে আপোনালোকে প্ৰস্তুত হওক আৰু আপোনালোকে যি মানে এতিয়ালৈকে কৰিবলৈ বাকী আছে সকলোখিনি কৰক আৰু ষ্ট্ৰেটেজি এটা বনাওক যে মোৰ ষ্ট্ৰেটেজি হৈ গৈছিলে প্ৰথমতে হৈ গ'ল ইজিখিনি আমি 30টা কুৱেশ্যন আমাৰ থাকেই সেইটো আমি 15 মিনিটছৰ ভিতৰত কৰা ঠিক আছে আপোনালোকে কুৱেশ্যনটো লগে লগে পঢ়ি
আনচাৰ কৰা। তাৰপিছত নেক্সটটো হৈ গ'ল আমি যি টান টান আছিলে যোনখিনি নোৱাৰোঁ আৰু নোৱাৰাখিনি আমি মানে থৈ যাম, ঠিক আছে, থৈ যাম। তাৰপিছত থাৰ্ডটো আছিলে মেথছখিনি আৰু ৰিজনিংখিনি। যিহেতু মেথছ আৰু ৰিজনিঙত মানে বহুতো মানে উইক থাকে, মানে মেক্সিমাম কেণ্ডিডেটেই মানে মেথছ আৰু ৰিজনিংটোৱে টান পায়, যোনখিনি ছায়েন্সৰ ষ্টুডেণ্টৰ বাহিৰে। গতিকে এইখিনি আমি এটা 1 আৱাৰ ভিতৰত ট্ৰাই কৰা। 15টা কুৱেশ্যন থাকে আৰু ইয়াত যদি আমি এনাফ টাইম দিওঁ মেথছ আৰু ৰিজনিংখিনিত আমাৰ নিশ্চয়কৈ আমাৰ কমপ্লিট হ'বই। গতিকে 1 আৱাৰ 30 এইফালে 15 মিনিটছ হৈ গ'ল, 1 আৱাৰ 15 মিনিটছ হৈ গ'ল আৰু 45 মিনিটছ বাকী থাকিলে। ইয়াত আপোনালোকে 30টা প্লাছ 15টা হৈ গ'ল ন কুৱেশ্যন, আৰু বাকী থাকিলে কিমান 45টা কুৱেশ্যন। আৰু 5টা কুৱেশ্যন আপোনালোকে কি 40 মিনিটত কৰিব নোৱাৰিব নেকি? ঠিক আছে, 40 মিনিটত কিমানটা 5টা কুৱেশ্যন বাকী থাকিলে। আৰু আপোনালোকে গোটেইখিনি 50 এটেম্প কৰিবই লাগিব যেনেকৈ হ'লেও। গতিকে এইটোৱে আছিলে ষ্ট্ৰেটেজি। গতিকে আপোনালোকে নিজৰ ফালৰ পৰা কিছুমান ষ্ট্ৰেটেজি বনাই চাব কেনেদৰে আমি 50 আউট অফ 50 স্ক'ৰ কৰিব পাৰোঁ। গতিকে আজিলৈ ইমানেই আছিল ভিডিঅ'টিত। আপোনালোকে যদি কিবা জানিব বিচাৰিছে আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ইমানে আহিছোঁ, ধন্যবাদ।